Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅলৈ। আজি লৈ আহিছো মই ADRE গ্ৰেড 4 ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোক উপকৃত হ'বা আৰু যিসকলে এতিয়ালৈকে মোৰ ক্ৰেক ADRE চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰিবা আৰু লগতে শেয়াৰ কৰিবা। এতিয়া পলম নকৰাকৈ বলা ভিডিঅটোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। পৰৱৰ্তী প্ৰশ্ন 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত কোনজন অসমীয়া ব্যক্তিয়ে যোগদান কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন? এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদু, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেন্ট কৰি জনাবা। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত। মনত ৰাখিবা 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি। পৰৱৰ্তী প্ৰশ্ন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূমিধৰ বৰ্মন। লগতে জানি থবা 1996 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ 14 মেলৈকে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ভূমিধৰ বৰ্মনে। পৰৱৰ্তী প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হলিৰাম ডেকা। পৰৱৰ্তী প্ৰশ্ন অসমৰ খাজুৰাহো বুলি কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মদন কামদেৱ। পৰৱৰ্তী প্ৰশ্ন ৰাজস্থানৰ মাউণ্ট আবু কিহৰ বাবে বিখ্যাত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিলৱাৰা মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰিমগঞ্জ। পৰৱৰ্তী প্ৰশ্ন গৰীবী হটাও কোনজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী শ্লোগান আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। মনত ৰাখিবা গৰীবী হটাও ইন্দিৰা গান্ধীৰ নিৰ্বাচনী শ্লোগান আছিল। পৰৱৰ্তী প্ৰশ্ন হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাগালেণ্ড। মনত ৰাখিবা হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন কোচসকলৰ মুদ্ৰাক কি বুলি জনা গৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাৰায়ণী। মনত ৰাখিবা কোচসকলৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল। পৰৱৰ্তী প্ৰশ্ন 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিতেশ্বৰ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন ইংৰাজে কোন চনত মণিৰাম দেৱানক ফাঁচি দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1858 চনত। পৰৱৰ্তী প্ৰশ্ন অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 3 ছেপ্টেম্বৰ। পৰৱৰ্তী প্ৰশ্ন শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৰূপেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন পাল বংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপাল। পৰৱৰ্তী প্ৰশ্ন শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ত্যাগসিংহ। পৰৱৰ্তী প্ৰশ্ন কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1927 চনত। পৰৱৰ্তী প্ৰশ্ন ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৩৫ বছৰ। পৰৱৰ্তী প্ৰশ্ন অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুমলীগড়। পৰৱৰ্তী প্ৰশ্ন পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৰং। পৰৱৰ্তী প্ৰশ্ন আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতী। পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1449 চনত। পৰৱৰ্তী প্ৰশ্ন জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত। মনত ৰাখিবা মহাত্মা গান্ধীয়ে 1921 চনত অসম ভ্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনি বেচাণ্ট। পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন হিন্দু ভিউ অৱ লাইফ পুথিখন কোনে লিখিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন। পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে কেতিয়া বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 জুন। পৰৱৰ্তী প্ৰশ্ন জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰিষ্যা। পৰৱৰ্তী প্ৰশ্ন BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5খন। পৰৱৰ্তী প্ৰশ্ন কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1911 চনত। 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজেশ্বৰ সিংহই। পৰৱৰ্তী প্ৰশ্ন গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1917 চনত। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1662 চনত। 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বল বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন পঞ্চশীল নীতিৰ প্ৰৱৰ্তক কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু। পৰৱৰ্তী প্ৰশ্ন গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট জিলা। পৰৱৰ্তী প্ৰশ্ন যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোলাই কাঠনি। পৰৱৰ্তী প্ৰশ্ন বৰ্তমান অসমৰ জিলা কেইখন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35খন। বৰ্তমান অসমৰ জিলা 35খন। এই প্ৰশ্নটোক লৈ বহুতে কনফিউজ হৈ থাকে 31খন নে 35খন প্ৰায় মানুহে এই কথাটো লৈ কনফিউজ হৈ থাকে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35খন। পৰৱৰ্তী প্ৰশ্ন কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমাপুৰ। পৰৱৰ্তী প্ৰশ্ন অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1947 চনত। 1947 চনত অসম মেডিকেল কলেজ স্থাপন হৈছিল। পৰৱৰ্তী প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পৰ্বতমালাটো হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাইল পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গণেশ চন্দ্ৰ গগৈ। গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বীৰাংগনা। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ M.S. স্বামীনাথন। পৰৱৰ্তী প্ৰশ্ন ভগনীয়া ৰজা বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন দণ্ডুৱা দ্ৰোহৰ নেতৃত্ব কোনে দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰদত্ত আৰু বীৰদত্ত। পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আহোম। প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে আহোমক জনা যায়। পৰৱৰ্তী প্ৰশ্ন মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিব্ৰুগড় জিলাত। পৰৱৰ্তী প্ৰশ্ন অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দীপৰ বিল। পৰৱৰ্তী প্ৰশ্ন অসমৰ জাতীয় গছ কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হুলুং। অসমৰ জাতীয় গছ হৈছে হুলুং। পৰৱৰ্তী প্ৰশ্ন বৰ্তমান অসমৰ মহকুমা কেইটা? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 78টা। মনত ৰাখিবা অসমৰ মুঠ মহকুমা হৈছে 78টা। পৰৱৰ্তী প্ৰশ্ন অসমৰ গেছ বিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কঁঠালগুৰি। পৰৱৰ্তী প্ৰশ্ন কোনজন ৰজাৰ মৃত্যুৰ লগে লগে ব্ৰহ্মণ বংশৰ ৰাজত্বৰ অন্ত পৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। পৰৱৰ্তী প্ৰশ্ন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। পৰৱৰ্তী প্ৰশ্ন প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1975 চনত। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটী পৃথিৱীৰ ভিতৰত দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ আৰু অসমৰ ভিতৰত গুৱাহাটী প্ৰথম চাহ নিলাম কেন্দ্ৰ আৰু যোৰহাট হৈছে অসমৰ ভিতৰত দ্বিতীয় চাহ নিলাম কেন্দ্ৰ। লগতে এইটো মনত ৰাখিবা গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনৰ 25 ছেপ্টেম্বৰত আৰম্ভণি কৰা হয়। পৰৱৰ্তী প্ৰশ্ন কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মনুমতি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এণ্ডিজ। মনত ৰাখিবা, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী হৈছে এণ্ডিজ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ পুৰণি সংসদ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 জানুৱাৰী 1927। পৰৱৰ্তী প্ৰশ্ন, জয় হিন্দ শ্লোগানটো কোনে দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগানটো দিছিল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 ছেপ্টেম্বৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰপেটা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা। মনত ৰাখিবা, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। পৰৱৰ্তী প্ৰশ্ন, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ণেল কিটিং। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1921 চনত। পৰৱৰ্তী প্ৰশ্ন, গেটৱে অৱ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। মনত ৰাখিবা, গেটৱে অৱ ইণ্ডিয়া মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্টত। পৰৱৰ্তী প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। পৰৱৰ্তী প্ৰশ্ন, নন্দা দেৱীৰ শৃংগ কোনখন ৰাজ্যত আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। নন্দা দেৱীৰ শৃংগ উত্তৰাখণ্ডত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমানৰ অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। বৰ্তমান অজন্তা নেওগ শিশু আৰু মহিলা উন্নয়ন মন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনটো? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৰখপুৰ। পৰৱৰ্তী প্ৰশ্ন, দাদা চাহেব ফাল্কেৰ দ্বাৰা পৰিচালিত প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা অৱতৰণ। পৰৱৰ্তী প্ৰশ্ন, অসমত প্ৰথম সংখ্যাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1897 চনত। লগতে মনত থবা, এই ভূমিকম্পৰ ফলত প্ৰায় 1,50,000 বৰ্গ মাইল অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়। 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাবল্য আছিল 8.1 ৰিক্টাৰ স্কেল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম আহোম বৰবৰুৱা কোন আছিল?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা মোমাই তামুলী আছিল। পৰৱৰ্তী প্ৰশ্ন এয়াৰফ'ৰ্চ ফ্লাইং কলেজ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোধপুৰ। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমাচল প্ৰদেশ। স্বাধীনতা সংগ্ৰামত ভোক হৰতাল কৰি কাৰ মৃত্যু হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন দাস। পৰৱৰ্তী প্ৰশ্ন উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়া কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1843 চনত। পৰৱৰ্তী প্ৰশ্ন উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কটক। উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম হৈছে কটক। পৰৱৰ্তী প্ৰশ্ন ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয়। পৰৱৰ্তী প্ৰশ্ন গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপাল কৃষ্ণ গোখলে। পৰৱৰ্তী প্ৰশ্ন কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি D.S. ভিলে। মনত থবা D.S. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা। কেৰেলাত শিক্ষিতৰ হাৰ বেছি। পৰৱৰ্তী প্ৰশ্ন কাৰ মতে কেইখন দেশৰ শৰণাৰ্থীয়ে ভাৰতত নাগৰিকত্ব লাভ কৰিব? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3খন। কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1913 চনত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ ছালেহ আকবৰ হাইদাৰী। মহম্মদ ছালেহ আকবৰ হাইদাৰী অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল। পৰৱৰ্তী প্ৰশ্ন কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাকুমত। মনত ৰাখিবা মাকুমত বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। পৰৱৰ্তী প্ৰশ্ন কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হুগলী। পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। মনত ৰাখিবা চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য উত্তৰ প্ৰদেশত অৱস্থিত।
পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ডেভিড স্কট মনত ৰাখিবা অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত ডেভিড স্কট আছিল পৰৱৰ্তী প্ৰশ্ন স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 4 টাইমছ পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ জগদীশ মিশ্ৰ পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নীল আৰ্মষ্ট্ৰং মনত ৰাখিবা চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন হৈছে নীল আৰ্মষ্ট্ৰং পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰমত্ত সিংহই এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত নিৰ্মাণ কৰাইছিল পৰৱৰ্তী প্ৰশ্ন কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্ভি ৰোগ হয় তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিটামিন সি পৰৱৰ্তী প্ৰশ্ন কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিপগৈ মনত থবা ডিপগৈ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ পৰৱৰ্তী প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি জেনেভা পৰৱৰ্তী প্ৰশ্ন বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি শুক্ৰ গ্ৰহক পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি লাইকে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি ইয়াতো তলৰ 4টা অপচন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি কবি কাহিনী পৰৱৰ্তী প্ৰশ্ন প্ৰথম শিশু উপন্যাসখনৰ নাম কি ইয়াতো তলৰ 4টা অপচন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পাতালপুৰি লগতে মনত থবা প্ৰথম শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু আৰু প্ৰথম শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি পৰৱৰ্তী প্ৰশ্ন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাম সৰস্বতী মনত থবা মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি শৰৎচন্দ্ৰ গোস্বামী পৰৱৰ্তী প্ৰশ্ন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হৈছে ৰজনীকান্ত বৰদলৈ পৰৱৰ্তী প্ৰশ্ন ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ইয়াতো তলত 4টা অপচন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ আনন্দ চন্দ্ৰ আগৰৱালা মনত থবা আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি শংকৰদেৱ পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহাভাৰত
পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱাশ্বিংটনত। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গৰম পানী অভয়াৰণ্য। পৰৱৰ্তী কুৱেশ্যন, ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 24 মাৰ্চ 2020 চনত। পৰৱৰ্তী প্ৰশ্ন, 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাফেল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ক'ত কৰোনা ভাইৰাছ পোৱা গৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চীনৰ wuhanত। মনত থবা, চীনৰ wuhanত প্ৰথম কৰোনা ভাইৰাছ পোৱা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পশ্চিম বংগ। পিছৰ প্ৰশ্নটো, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন বি, ৰমাকান্ত দেউৰী। অপশ্যন চি, চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যন ডি, হৰগোবিন্দ শৰ্মা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1985 চনত। মনত থবা, অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তেজপুৰ। লগতে জানি থোৱা, বান ৰজা ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। বান ৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, তবলা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ, ৰবি দাস। অপশ্যন বি, আমিৰ খুশ্ৰু। অপশ্যন চি, তানসেন। অপশ্যন ডি, বেজু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তবলা আৱিষ্কাৰ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া আছে 4টা অপশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে জানি থোৱা, অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1839 চনত। ইয়াতে মই কেইটামান মেইন পইণ্ট ক'ম চাহ খেতি সম্বন্ধীয়। এইকেইটা মনত ৰাখিবা। 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত চাহ খেতি আৰম্ভ কৰিছিল। অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। আনহাতে অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে চাবুৱা চাহ বাগিচা। মণিৰাম দেৱানে 1853 চনত অসমত 2খন চাহ বাগিচা স্থাপন কৰিছিল। সেইকেইটা হৈছে চীনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন হৈছে চেলেং চাহ বাগিচা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এনি বেচাণ্ট।
পৰৱৰ্তী প্ৰশ্ন 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰিত্ৰী দিৱস। মনত ৰাখিবা 22 এপ্ৰিল তাৰিখটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সাহাৰা মৰুভূমি। মনত ৰাখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হৈছে সাহাৰা মৰুভূমি। ই উত্তৰ আফ্ৰিকাত অৱস্থিত আৰু এণ্টাৰ্কটিক মৰুভূমি পৃথিৱীৰ সৰ্ববৃহৎ শীতল মৰুভূমি। পৰৱৰ্তী প্ৰশ্ন শাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শাহজাহানে নিৰ্মাণ কৰা মতি মছজিদখন হৈছে আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাউণ্ট বেটেন। পৰৱৰ্তীৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল। মনত ৰাখিবা ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন চিপাহী বিদ্ৰোহ 1857 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন সদৌ অসম ৰায়ত সভাত প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। লগতে মনত থবা সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন 1933 চনৰ 8 এপ্ৰিলত গঠন হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টিপু চুলতান। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম নদী কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদী হৈছে নীল নদী। পৰৱৰ্তী প্ৰশ্ন ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অভিনৱ বিন্দ্ৰা। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। 2008 বেইজিং গেমছৰ আগেয়ে তেওঁ 2006 ISSF বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল। ইয়াৰ উপৰিও বৃন্দাই 2014 কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে। পৰৱৰ্তী প্ৰশ্ন অসমত চূণশিলৰ খনি ক'ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত আছে। পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7 এপ্ৰিল 1937 চনত। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিহু। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1449 চনত। মনত ৰাখিবা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰাইঘাটৰ দলং। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাইজাৰ।